দেখিছা কোনটো ধাতু সক্ৰিয় এই ৰিঅ্যাকশনটোত কোনটো ধাতু সক্ৰিয় বুলি দেখিছা ধাতু A টো সক্ৰিয় নে ধাতু B টো সক্ৰিয় কোৱাচোন ধাতু A আছে আৰু B ধাতুৰ লৱণৰ দ্ৰৱ আছে কিন্তু কি বনি গল A লৱণৰ দ্ৰৱ আৰু ধাতু B বনি গল এনেকুৱা ধৰণৰ ৰিঅ্যাকশনটো যেতিয়া দেখিবা তাৰ মানে তোমালোকে কি কনক্লুজন পাবা কোনটো বেছি সক্ৰিয় ধাতু হ'ব A ধাতুটো বেছি সক্ৰিয় হ'ব নে B ধাতুটো বেছি সক্ৰিয় হ'ব Yes, very good. A. আৰু same যদি মই এনেকে দিও যে ধাতু A আৰু B ধাতুৰ লৱণৰ দ্ৰৱ কিন্তু এনেকে দিও B ধাতুৰ লৱণৰ দ্ৰৱ প্লাস ধাতু A তাৰ মানে কি যে B ৰ ধাতুৰ লৱণৰ দ্ৰৱৰ পৰা ধাতু A তাক অপহাৰিত কৰিব নোৱাৰিলে মানে দম নাই বেছি হয়নে নহয় তো এটো এনেকে থাকিব বা আমি কম যে নো ইফেক্ট নো ফাৰ্দাৰ ৰিঅ্যাকশন তো এনেকুৱা তো তোমালোকক যদি এনেকা এটা এক নম্বৰীয়া কোৱেশ্চন আহে যে ধাতু কোনটো সক্ৰিয় বা কোনটো বেছি নিম্ন ক্ৰমত থাকিব উচ্চ ক্ৰমত থাকিব আমি কেনেকে গম পাম তেতিয়া আমি এনেকুৱা সিম্পল এটা আমি পৰীক্ষা কৰিব পাৰো ধাতু A টো লম বেলেগ এটা ধাতুৰ লৱণৰ দ্ৰৱ লম যদি ৰিঅ্যাকশনটো হৈছে তাৰ মানে A টো বেছি সক্ৰিয় আৰু যদি ৰিঅ্যাকশনটো ফাৰ্দাৰ হোৱা নাই তাৰ মানে A টো কম সক্ৰিয় আৰু তেনেকে কৰি এই এক্সপেৰিমেন্ট বিলাক কৰি সাইন্টিস্ট বিলাকে এটা ধাতুৰ সক্ৰিয়তা ক্ৰম দিলে তোমালোকৰ মনতো ৰৈছে এটো হয়নে ধাতুৰ সক্ৰিয়তা ক্ৰমটো ইয়াতে তিনিটা ক্যাটেগৰী আছে আটাইতকৈ বেছি সক্ৰিয় কম সক্ৰিয় আটাইতকৈ কম সক্ৰিয় হয়নে কম সক্ৰিয় আটাইতকৈ সক্ৰিয় আৰু আটাইতকৈ কম সক্ৰিয় এতিয়া এটো চোৱা এটো তোমালোকৰ কাৰণে এই ট্ৰিকটো মই বহুত ধুনিয়া এটা ট্ৰিক বিচাৰি পাইছো এটো ট্ৰিক বহুত ধুনিয়া হয় নিজে বনাব একো নালাগে কাৰণ আসামিছত এইবোৰ মনত ৰাখিব নোৱাৰি আসামিছত তুমি কি মনত ৰাখিবা ইয়াতে এইকেইটা নাম কেইটাটো ইংৰাজীতে আছে ধাতুৰ হয়নে নহয় Yes তো মই যে আপোনাক ষ্টৰীটো কৈছিলো মোৰ এটা ফ্ৰেন্ড আছিল এটা মেডিকেল পঢ়ি আছে আৰু হি যে গুটেই এইটো সিৰিজটো মনত কৰি লৈছিলে কেমিষ্ট্ৰিত হয়নে কেমিষ্ট্ৰিতে পুৰা সব মানে গুটেই ৰিঅ্যাকশন বিলাক এই যদি সিৰিজটো মনত থাকে ধুনিয়াকে মানে কৰিব পাৰি তাৰ সব মানে কেমিষ্ট্ৰিত আউট অফ 180 আউট অফ 180 180 আহিছিলে হয়নে নহয় কৈছিল মই তো কেমিষ্ট্ৰিত হিয়তৰ টিচাৰে কি কৰিছিলে এইটো তাক পুৰা ৰট্টা মাৰাই দিছিলে এটা আমি 10 তে পঢ়িছো 11 আৰু 12 ইমান এটো নাহে কিন্তু যদি আমি মনত কৰি লও সেই 10 ৰ বস্তুটোৱে মানে তেতিয়া কি হৈ যাব তেতিয়া তোমাৰ বেছি ইজি হৈ যাব তেয়াতে দুটা ট্ৰিক মই তোমালকক দিছো স্ট্যান্ডাৰ্ড বুকস বিলাকত এইবিলাক ট্ৰিকছে থাকে যেনেকে পিৰিয়ডিক টেবলটো আমি পঢ়িছিলো পিৰিয়ডিক টেবলটো কি তুমি নিজে বনাব নালাগে হেবোৰ সব হে আগৰ প্ৰফেসৰ বিলাকে যেতিয়া ষ্টুডেন্ট আছিল তেতিয়া হিহতেও ফলো কৰি আহিছে আমিও ফলো কৰিছো হেতু হৈও গৈছে তেনেকে তোমালকে ৰিইনভেন্ট কৰিব নালাগে তেনেকে মনত ৰাখিলে হৈ যাব পিৰিয়ডিক টেবলৰ ট্ৰিক্স কেটা কাৰণ হেকিটা স্ট্যান্ডাৰ্ড বুকছত আছে সবে তাৰ পৰাই পঢ়ে জেই মেইনছ জেই এডভান্স সব দিয়া তাৰ পৰাই পঢ়ে তেনেকে এই ট্ৰিক্স কেটাও স্ট্যান্ডাৰ্ড হয় একেটা মানে হলনি কৰিব নালাগে এনেকে তোমাৰ আছে সবে এনেকে পঢ়ে তো বহুত সিম্পল এটা ট্ৰিক আছে সোৱা যে প্লিজ স্টপ কলিং মি এ কেয়াৰলেছ জেব্ৰা ইনষ্টেড ট্ৰাই লাৰ্নিং হাউ কপাৰ সেভস গোল্ড তেনেকুৱা ইয়াতে আমাৰ গুটে কেটা মেটেল নাই যেনেকে ব্ৰেকেটত কাৰ্বনটো আছে কাৰ্বনটো তোমালকৰ কিতাপত নাই আৰু হাইড্ৰোজেনটো নাই কিন্তু হাইড্ৰোজেনটো মনত ৰাখাটো কিয় ইম্পৰ্টেন্ট কোৱাচোন কাৰণ যেতিয়া কিবা এটা মেটেলৰ কিবা এটা ধাতু এটাৰ হাইড্ৰোজেনৰ লগত বিক্ৰিয়া হ'ব যদি সেই মেটেলটোৱে হাইড্ৰোজেনক অপহাৰিত কৰিব পাৰে তাৰ মানে কি হাইড্ৰোজেন গেছ ওলাব হয়নে নাই মানে যিকোনো এটা বস্তু আছে এটা সাপোজ তোমাৰ এটা মেটেল আছে জিংক হয়নে আৰু তাৰ লগত আছে HCl আছে তো ইয়াতে হাইড্ৰোজেনৰ লগত নোট কৰি লবা তো হাইড্ৰোজেনক ৰিপ্লেস কৰিব পাৰিবনে নাই জিংকে তো কেনে গম পাবা যে হাইড্ৰোজেনৰ ওপৰত আছে জিংকৰ প্লেসটো কিন্তু তোমালকক যদি কম মই কপাৰে পাৰিবনে নাই নোৱাৰে কাৰণ কপাৰটো হাইড্ৰোজেনৰ তলত আছে তে তোমালকৰ মনত এটো কোৱেশ্চন এটা আহিব পাৰে যে এটোটো আছে এটা মেটেল ৰিঅ্যাক্টিভিটি সিৰিজ এই ধাতুৰ সক্ৰিয়তা ক্ৰম তো ধাতুৰ সক্ৰিয়তা ক্ৰমত হাইড্ৰোজেন কি কৰি আছে কাৰ্বন কি কৰি আছে কাৰ্বনটো ধাতু নহয় হয়নে নহয় কাৰ্বনটো এটো ডাইৰেক্টলি তোমাৰ এটো হেকাৰণে ব্ৰেকেটত দিয়া আছে যে কাৰ্বনটো ডাইৰেক্টলি তুমি ইয়াতে পুট কৰিব নালাগিছিলে কাৰ্বনক তাকটো আমি ধাতু বুলি ক'ব নোৱাৰো হয়নে নহয় তেনেকে হাইড্ৰোজেনটোক তো আমি ধাতু বুলি ক'ব নোৱাৰো বাট হিহতক আমি কিয় ইয়াতে ৰাখিলো কাৰণ হেতু তোমালকক কম মই ইয়াতে নেক্সট তোমালকৰ আছে হেতু টপিকটো আছে যে ইহত দুটাক আমি কিয় ইয়াতে পুট কৰিছো তো হেকাৰণে এই দুটা মনত নাৰাখিলেও বাকি কেইটা তোমালকে মনত ৰাখিবা প্লিজ ষ্টপ কলিং মি এ কেয়াৰলেছ জেব্ৰা মানে মুক কেয়াৰলেছ জেব্ৰা বুলি কল মাতা বন্ধ কৰি দিয়া ইনষ্টেড ট্ৰাই লাৰ্নিং হাউ কপাৰ সেভস গোল্ড তাতকে তুমি এনেকে তুমি এটো মুখস্থ কৰা যে কপাৰে গোল্ডক কেনেকে সেভ কৰিলে হ'ব এটো তোমালকে লিখি লব পাৰিবা এটো যদি টান পাইছা আৰু এটা আছে এটো চোৱা এটো একে হয় হেতুৱে হয় প্লিজ ষ্টপ কলিং মি এ কেয়াৰলেছ জেব্ৰা ইনষ্টেড ট্ৰাই লাৰ্নিং হাউ কপাৰ সেভস গোল্ড এটো ধুনিয়াকে কেইদিন মান টেবুলৰ আগত থৈ দিব মনত থাকি যাব আৰু এটা আছে এটো কৰিব পাৰা এটো কিন্তু মই অলপ বেছি টান পাম মই হেতু বেছি ভাল পাওঁ যে কাকা নানা ছাত মাংগে আলু জৰা ফেকে হা এটো এটা বেয়া লাগে যে ছাত খাব মন যায় এটো যেতিয়া তুমি পঢ়িবা তোমাৰ ছাত খাব মন যাব ছাত ইজ মানে সবৰে ফেভাৰিট তো ছাত খাব মন যাব সো যে কাকা নানা ছাত মাংগে আলু জৰা ফিকে পারে হে ছাপ হা এনেকুৱা এটো সো যে কাকা আৰু নানা মানে কি ককা কাকা মানে কি
কাকা বুলি যে মাতো কাক আমি খুৰা খুৰা কনো কাকা খুৰাই ক খুৰা বিলাক বৰ্তা এনেকুৱা তো কাকা নানা ছাত মানে ছাত খুজিছে হা কাকা নানাই কি খুজিছে তোমাক ছাত খুজিছে খাব কাৰণে কিন্তু তুমি কি কৰিছা দেখিছা যে আলুটো ছাতত কি থাকে পাপৰি থাকে আৰু আলু থাকে এটা ডিশ মই কৈ আছো পুৰা সঞ্জীৱ কাপুৰ বোলে তো আলু থাকে সেই আলুটো ফিকে পৰি আছে ফিকে মানে গম পানে ফিকা বুলি যে কয় যে ফিকা মানে কি আৰু অলপ নিমখ সিমখ কম হৈ আছে বা বইলটো ভালকে হোৱা নাই তো ফিকা বুলি কয় মানে ভাল লাগা নাই জুতি অহা নাই টেষ্ট অহা নাই তো আলু জৰা ফিকে পাৰে হে হা মানে ফিকে পৰি আছে তো তোমাৰ মানে দিব মন জানে ভালকে তো ছাপ লাষ্টত তুমি মন ৰাখিবা ছাপ হা ছাটৰ পৰা আহি গল ছাপ এবাৰ ছাপ মানে কি চোৱা সি মানে কপাৰ এইচ মানে এইচডি মাৰ্কিউৰি এ মানে এজি তাৰপিছত এ মানে এউ আৰু পি মানে প্লেটিনাম এইটো তোমালোকে মন ৰাখিব পৰা যদি কোনোবা খোৱালোৱাৰ পৰা शौकीन दे काका नाना छात मांगे आलू जरा फीके परे है छाप टेस्टलेस आरो हां टेस्टलेस यस फीके माने टेस्टलेस आरो माने एको जुटी अहा নাই ভালে ভাল লাগা নাই আৰু ছাতটো যেনকা ছটপটিয়া থাকে ন হেতু আহা নাই তো এটো এই দুটাৰ যিকোনো এটা মন ৰাখিবা ইয়াতে কিয় মানকক লাগিব কাৰণ এমসিকিউৰ কিছুমান কোৱেশ্চন এনেকে আহে তিনলৈ কৰিব পাৰিবা ঠিক আছে ওপৰক এটা হাইড্ৰোজেনৰ ওপৰক এটা বেছি ইম্পৰ্টেন্ট এটা গুটে কেটা মনতো থাকিয়ে যাব এইটো ট্ৰিক্সৰ হয়নে তো যিকোনো দুটা ইয়াতে কৰিবা মইতো এটো ভাল পাইছো এটো ইংৰাজীত আছে আৰু এটো হিন্দীত আছে তোমালোকৰ নিজৰ প্ৰিফাৰেবল মতে দুদিন মান মাতিলে আহি যাব এটো ধুনিয়াকে ঠিক আছে হৈ গল পাৰিবা ন পাৰিবা তো এনেকে কৰিবা এটো কৰিবা আৰু তোমালোকে বাকি যিবোৰ শিকিছা পুলকে কোনটো কৈছিলা হেতু কৰিব পাৰিবা হেতিনা যে কৈছিলা এটা হেতু কৰিব পাৰিবা পুলকে কোনটো কৈছিলা লিখাচোন মই এটো শিকিছো ম্যাম ওকে আয়ুষে এটো শিকিছা ঠিক আছে একেটা বহুত ফেমাস হয় একেটা মানে তুমি যিকোনো কিতাপত চোৱা তুমি একেটা পাবাই বুজিছা কাৰণ একেটা বহুত আগৰে পৰা চলি আহিছে পিৰিয়ডিক টেবুলৰ দৰে সবতে তুমি পাবা একদম কমন হয় তো একেটা মনত ৰাখিব কাৰণে ইজি হ'ব হয়নে ठीक है कैटरीना ने कार मांगी ओके ठीक है वो भी हो जाएगा रबारबा कैटरीना ने कार मांगी तो केनेका हबो कैटरीना ओके कार मांगी ओके देन की हबो नितेश एटू अल्टो जन फेरारी ओके ठीक है अल्टो जन फेरारी ओके दैट इज आल्सो करेक्ट हां तुम्हालके एटू यूज करबा पारा कि कैटरीना ने कार मांगी नितेशे কৈছে আমা अल्टो जन फेरारी यस और बाकी खिनु सगे আছে प्लेड हाइड्रोजन बाकी खिनि कैटरीना ने कार मांगी अल्टो जेन फरारी फिर भी है कॉपर मिली सिल्वर ऑडी ओके ओके ठीक है कैटरीना ने कार मांगी अल्टो जेन फरारी फिर भी है क्यों ना मिली सिल्वर ऑडी ओके मैं ये भी लिख देती हूँ स्टूडेंट्स के लिए तुम लोग इसमें से कोई एक यूज कर सकते हो कैटरीना ने कार मांगी ओके ऑल्टो जेन फेरारी फिर भी है कॉपर फिर भी क्यों ना मिली ओके फिर भी है क्यों ना मिली सिल्वर ऑडी याते अलप बेसी हिंदी আছে পাৰিলে তোমালকে এটো কৰি লবা ইহতে তো কৰিলে পুলক আৰু দৰ্পণ নিতেশ ওকে এইগিটা কৰিছে ঠিক আছে বাকি ইয়াতে যি সকলে কৰা নাই এইগিটাৰ কোনবাটা কৰিব পাৰা হ'ব চলো হৈ গয়া ये वाला ঠিক আছে আজি আমি কি পঢ়িম এতিয়া ধাতুৱে বাকিখিনি তুমি ৰিভাইজ কৰি ললো এতিয়া কি পঢ়িম ধাতুৱে অধাতুৰ লগত কি দৰে বিক্ৰিয়া কৰে চাবা যেতিয়া আমি কাৰ্বন আৰু ইয়াৰ কম্পাউন্ড পঢ়িছিলো হয়নে না কপাৰ को क्यों बोलते हैं कॉपर को क्यों बोलते हैं ओ ठीक है कॉपर को क्यों बोलते हैं ये कॉपर है गाइस ओके ठीक है